নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে জানে যে যোৱা দুদিন মটৰ শ্ৰমিক সংস্থাই কৰা আন্দোলনৰ কাৰণে অসমৰ স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছিল আৰু তেওঁলোকে কিয় আন্দোলন কৰিছিল সেই কথাটো আপোনালোকে জানে যে ন্যায় সংহিতা বুলি অলপতে সংসদৰ শীতকালীন অধিৱেশনত যিখন আইন পাছ কৰা হৈছিল তিনিখন আইন পাছ কৰা হৈছিল তাৰে এখন আছিল ন্যায় সংহিতা আৰু সেই আইনখনৰ কিছুমান ধাৰা বিশেষকৈ এটা যিটো ধাৰা আছে যেটো আপোনাৰ ইংৰাজীত হিট এণ্ড ৰান বুলি কোৱা হয় সেই যিটো ধাৰা এটা মানুহ এজনক যদি এটা দুৰ্ঘটনা যদি ঘটিল আৰু তাৰ পিছত যদি চালকজন যদি পলাই যায় তেনেকুৱা ধৰণৰ সেই অৱস্থাটোত কি ধৰণৰ তেওঁৰ শাস্তি হ'ব পাৰে কি কথা হ'ব পাৰে তে প্ৰশ্নটো হৈছে এইটোক লৈ ভাৰতবৰ্ষ আৰু অসমতো এটা বেলেগ ধৰণৰ তুলপাৰ লাগিছিলে আৰু মটৰ এই যান বাহন চলোৱাৰ লগত চালকসকলৰ যিবোৰ চালক জড়িত হৈছিল তেওঁলোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। এই কথাটোৱে কেইটামান কথা খুব লক্ষ্য কৰিবলগীয়া। প্ৰথম কথা হৈছে যে চৰকাৰে যেতিয়া এখন আইন প্ৰণয়ন কৰে সংসদত যেতিয়া এখন আইন প্ৰণয়ন কৰা হয় আইন প্ৰণয়নৰ ভালেকেইটা ব্যৱস্থা আছে যে সেইটোক লৈ আমোলা পৰ্যায়ত বিষয়া পৰ্যায়ত সেইটোক লৈ এটা চৰ্চা হয় তাৰপিছত তাৰ কাৰণে বিশেষ কিছুমান কমিটি গঠন কৰি দিয়া হয় যাৱতীয় বিষয়টো ভালকৈ আলোচনা কৰিবৰ কাৰণে আৰু শেষত এই আইনখন উচিত নে অনুচিত সেইটোক যদি কিবা বিতৰ্কৰ প্ৰশ্ন থাকে তেনেহ'লে সংসদীয় বিশেষ কমিটি গঠন কৰি দিয়া হয়। কিন্তু যোৱা সময়ছোৱাত আমি কি দেখিছোঁ আৰু এই মোদী চৰকাৰ শাসনলৈ অহাৰ পিছত আৰু তেওঁলোকে দুটা টাৰ্মত তেওঁলোকে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে গতিকে সংসদত এখন আইন পাছ কৰাৰ ক্ষেত্ৰত এই যিবোৰ প্ৰক্ৰিয়া আছে যিবোৰ এটা গণতান্ত্ৰিক দেশ এখনত বা যিবোৰ আইনী প্ৰক্ৰিয়া বিল এখন পাছ কৰাৰ ক্ষেত্ৰত যিবোৰ পৰ্যায় থাকে আৰু সেই যিবোৰ সেই পৰ্যায়বিলাকক কেনেকুৱা ধৰণে যথোচিত গুৰুত্ব দিব লাগে গুৰুত্ব দিলেহে এখন বিল কাৰণ বিল এখন কিহৰ কাৰণে কাৰ কাৰণে পাছ কৰা হয় বিল এখন দেশত যাতে এটা সুশাসন বৰ্তি থাকে জনসাধাৰণে যাতে সুশাসন পায় পৰিৱৰ্তিত পৰিস্থিতিত তাৰ কাৰণে বিল এখন প্ৰণয়ন কৰা হয় আৰু সেইকাৰণে বিল এখন প্ৰণয়ন কৰা যে চৰকাৰ এখন চলোৱাৰ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে এই বিধানমণ্ডলে অৰ্থাৎ এই ধৰক দেশৰ ক্ষেত্ৰত যেনেকৈ সংসদৰ দুইটা সংসদ আৰু ৰাজ্যৰ ক্ষেত্ৰত বিধানসভা তাত বিভিন্ন দিশ জাৰি চাই আইন প্ৰণয়ন কৰা হয় কিন্তু আমি যোৱা সময়ছোৱাত দেখিছোঁ আপোনালোকে জানে যে এই যিখন ন্যায় সংহিতা সেইখন আৰু অকল তাৰ লগতে থকা আৰু যি দুখন বিল সেই বিল দুখন কেনেকুৱাকৈ পাছ কৰা হৈছিল সেই সময়ত সংসদৰ পৰা বিৰোধী সাংসদসকলক নিলম্বন কৰা হৈছিল আৰু এই নিলম্বন কৰা হৈছিল সেই কথাটো আমি আগৰ ইয়াত আলোচনা কৰি গৈছোঁ নিলম্বন কৰা হৈছিল কিয়নো সংসদত যি আক্ৰমণ হৈছিলে সেই আক্ৰমণৰ সন্দৰ্ভত বিৰোধী দলবিলাকে গৃহমন্ত্ৰীৰ পৰা এটা ব্যাখ্যা বিচাৰিছিলে এটা স্পষ্টীকৰণ বিচাৰিছিলে আৰু সেইটো নিদিয়াৰ কাৰণে সংসদত হুলস্থুল হৈছিলে আৰু সেইটো বিচাৰি থকাৰ কাৰণে সাংসদসকলক বিৰোধী দলৰ
সৰহসংখ্যক সাংসদকে নিলম্বন কৰা হৈছিল আৰু তাৰ ফলস্বৰূপে কি হৈছিল সেই সময়তে তেওঁলোকে এই বিলকেইখন আনিছিল ঠিক তেনেদৰে আপোনালোকে জানে যে কৃষি বিল কেইখন যেতিয়া আনিছিল তেওঁলোকে তেতিয়া কেনেকুৱা অৱস্থা আছিল কৃষি বিল তেওঁলোকে যেতিয়া বিল এখন সদনত উত্থাপন কৰে তেওঁলোকৰ কথা হৈছে যে সদনত বিলখন উত্থাপন কৰে তাত কি আলোচনা হয় বিৰোধী পক্ষই তাত কেনেকুৱা ধৰণৰ মতামত দিয়ে কি কথা কয় তাৰ কি আলোচনা হয় সেইবিলাকক তেওঁলোকে এক বিন্দু গুৰুত্ব দিয়ে তেওঁলোকৰ কথাটো হৈছে তেওঁলোকে এখন বিল আনিব বিচাৰিছে বিলখন সদনত উত্থাপন কৰিছে আৰু তেওঁলোকৰ যেহেতু সংখ্যাগৰিষ্ঠতা আছে তেওঁলোকে সেই বিলখন পাছ কৰি দিয়ে কিন্তু তাৰ ফল কি হ'ল আপোনালোকে জানে যে কৃষি বিলখন তেওঁলোকে আনিছিলে 2020 চনৰ 26 নৱেম্বৰত কৃষি বিল আনিছিল আৰু কৃষি বিল তিনিখন কৃষি বিল আনিছিলে আৰু কৃষি বিল অনাৰ পিছত সমগ্ৰ দেশত বিশেষকৈ উত্তৰ ভাৰতত কি অৱস্থা হৈছিল দিল্লীত কি অৱস্থা হৈছিল হাজাৰ লাখ কৃষকে উত্তৰ ভাৰতৰ হাজাৰ লাখ কৃষকে আহি দিল্লীত তেওঁলোকে সমাৱেশ কৰিছিল দিল্লীৰ বৰ্ডাৰত সীমান্তত তেওঁলোকে মাহৰ পিছত মাহ তাত তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছিল এক বেলেগ ধৰণৰ অৱস্থা এটাৰ সৃষ্টি হৈছিল আৰু তেতিয়া এই কৃষকসকলক চৰকাৰে ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰিছিল কিন্তু কি হ'ল ফাইনেলি দেখা গ'ল যে 19 নৱেম্বৰ 2021 প্ৰধানমন্ত্ৰীয়ে এটা ঘোষণা কৰি টেলিভিছনত এটা ঘোষণা কৰি এই তিনিখন বিল প্ৰত্যাহাৰ কথা উল্লেখ কৰিলে এটা দুটা কথা খুব গুৰুত্বপূৰ্ণ এটা হৈছে যে বিজেপিৰ তোমালোকৰ সংখ্যাগৰিষ্ঠতা আছে সংসদত বা বিভিন্ন যিবোৰ ৰাজ্যত আছে তে বিৰোধী পক্ষৰ কথা কাণখাৰ নিদিয়াকৈ তাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি তেওঁলোকে বিল পাছ কৰিব পাৰে কিন্তু অন্য গুৰুত্বপূৰ্ণ কথা এটা আছে এটা হৈছে যে সংসদ এটা পবিত্ৰ অনুষ্ঠান তাত সকলোৰে মতামত লৈ সংসদীয় পৰম্পৰা মানি গণতান্ত্ৰিক পৰম্পৰা মানি বিৰোধীৰ আলোচনা সমালোচনা শুনি সেই হিচাপে সংস্কাৰ সংশোধন কৰি বিল এখন পাছ কৰিব লাগে আৰু সেইটো নকৰি যেতিয়া এই ধৰণে নিজৰ সুযোগত জোৰ জবৰদস্তি যেতিয়া সংসদৰ এখন বিল পাছ কৰা হয় তেতিয়া তাৰ পৰৱৰ্তী পৰ্যায়টো কি হয় তাৰ পৰৱৰ্তী পৰ্যায়টো এইটো হয় যেটো আমি এতিয়া এই ন্যায় সংহিতাৰ ক্ষেত্ৰত দেখিছো আৰু যেটো আমি দেখিছিলো কৃষি বিল কেখন যে চৰকাৰক প্ৰত্যাহাৰ কৰিবৰ কাৰণে ঠিক আছে সংসদত তোমালোকৰ সংখ্যাগৰিষ্ঠতা আছে তোমালোকে যি মন যায় তাকে কৰিব পাৰা কিন্তু দেশৰ জনসাধাৰণ আছে আৰু এই দেশৰ জনসাধাৰণক অৱজ্ঞা কৰিলে কৃষি বিলৰ ক্ষেত্ৰত যেনেকুৱাকৈ প্ৰায় 1 বছৰ কৃষকসকলে মাহৰ পিছত মাহ আন্দোলন কৰি আছিল আৰু এতিয়া ঠিক একেটা কথা হৈছে ন্যায় সংহিতাৰ ক্ষেত্ৰত হয় পাৰ্লিয়ামেণ্টত বিৰোধীৰ কথা গণ্য নকৰি বিৰোধীৰ কথাৰ প্ৰতি কোনো ধৰণৰ মনোযোগ নিদিয়াকৈ এই তিনিখন বিল পাছ কৰি দিয়া হ'ল কিন্তু এতিয়া যিসকল এই বিলৰ ভুক্তভোগী হ'ব চালকসকল তেওঁলোক ৰাজপথলৈ ওলাই আহিছে সংসদত বিৰোধীৰ কথা নুশুনিলা তেওঁলোক ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে তাৰ বিৰোধিতা কৰিছে তেওঁলোকে আন্দোলন কৰিছে গতিকে জনজীৱন স্তব্ধ আৰু চৰকাৰে এই চালকসকলৰ কথা শুনিবলৈ বাধ্য হ'ল গতিকে গণতান্ত্ৰিক প্ৰশ্নটো হৈছে যে সংসদ সকলোৰে প্ৰতিনিধিৰে গঠিত এটা অনুষ্ঠান গণতান্ত্ৰিক অনুষ্ঠান তাত যদি তাৰ মান মৰ্যাদা ৰাখি তাত যদি বিষয়বোৰৰ আলোচনা কৰা নহয় তাত যদি আইন যি প্ৰক্ৰিয়াৰে প্ৰণয়ন কৰিব লাগে সেই প্ৰক্ৰিয়াৰে প্ৰণয়ন কৰা নহয় তেতিয়াহ'লে ৰাইজৰ হাতত এইটো ব্যৱস্থাই থাকিব ৰাইজৰ হাতৰ পৰৱৰ্তী পদক্ষেপ হিচাপে এইটোৱে থাকিব যে ৰাজপথত আন্দোলন কৰিব লাগিব সংসদত যদি বিৰোধী পক্ষৰ মতামত শুনি আইন পাছ কৰা নহয় তেতিয়াহ'লে
তাৰ সমাধান তাৰ বিকল্প হ'ব এই ধৰণে এই যেতিয়া কৃষি আন্দোলনৰ ক্ষেত্ৰত যিটো হৈছিল আৰু ন্যায় সংহিতাৰ ক্ষেত্ৰত এতিয়া যিটো হৈছে সেইটোৱে বিকল্প বাছি থাকিব গতিকে শাসনৰ বাগজৰি যাৰ হাতত আছে তেওঁলোকে এই কথাবোৰ খুব মনোযোগেৰে তেওঁলোকে লক্ষ্য কৰা উচিত আৰু সেইটো লক্ষ্য কৰিলে আমাৰ গণতন্ত্ৰৰ কাৰণে মংগল আমাৰ দেশখনৰ কাৰণে মংগল আৰু দেশখনৰ সাধাৰণ জনসাধাৰণৰ কাৰণে মংগল ধন্যবাদ